হেল্ল' এভৰিৱান, মই অন্য এক ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিলোঁ আকৌ। এয়া মই আজি এটা নতুন ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এয়া হ'ল কেশৰী হালোৱা পুৰি। মই প্ৰথমতে এটা কাপত আধা কাপৰ অকণমান বেছি, তাৰপিছত আকৌ অকণমান চেনি দি, মানে প্ৰায় এক কাপৰ অকণমান কম হ'ব তেনেকুৱাকৈ চেনি লৈ, তাৰপিছত পানী আধা কাপৰ আৰু অকণমান কম, মানে আধা, যিমানখিনি মই চেনি লৈছোঁ তাৰ আধাখিনি পানী, এই ধৰণে লৈ তাৰপিছত মই সেইখিনি এটা এখন পেনত বহাই দি তাত অকণমান কেশৰ দি পেলাই মই প্ৰথমতে উতলিব থৈ দিছোঁ এটা চাইডত। তাৰপিছত এয়া পেনখনত মই এচামুচমান সৰহকৈ দিছোঁ ঘি দি, তাত মই এয়া কাজু, কিচমিচ, এলমণ্ড, তাৰপিছত অকণমান খেজুৰ কাটি লৈ এইখিনি মই ভাজি লৈছোঁ ভালদৰে। তাৰপিছত এয়া চুজি আধা কাপৰ, মানে যিমানমান মই চেনি লৈছিলোঁ, মানে যিমানখিনি মই চুগাৰ চিৰাপ টাইপ বনাই লৈছোঁ সিমানখিনিয়ে মই ইয়াত চুজি লৈছোঁ। এইখিনি মই এতিয়া ভালদৰে ভাজি ল'ব লাগিব, মানে আৰু অকণমান ঘি দি পেলাই মই অকণমান সৰহকৈ দিছোঁ, যিহেতু মই এয়া হালোৱা বনাই আছোঁ। এইখিনি মই ভালদৰে ভাজি লৈ, মানে মই যেতিয়ালৈকে ঘিখিনি ভালদৰে এবজৰ্ব কৰি নলয় চুজিয়ে, মানে সিমানখিনিয়ে ভাজি ল'ম, মানে ৰঙচুৱাকৈ মই ভাজি নলওঁ। তাৰপিছত এই চুগাৰ চিৰাপটো বহাই থৈ দিছিলোঁ যে, তাত মই অকণমান ফুড কালাৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে স্কিপো কৰিব পাৰে, এইটো নিদিলেও আপোনালোকে কথা নাই। এয়া দেখিছেনে, এইখিনি মই ইলাচি গুড়ি অকণমান দিছোঁ, ইয়াত 1 পিঞ্চমান হ'ব, মানে আধা চামুচৰো কমকৈ ইয়াত ইলাচি ব্যৱহাৰ কৰিছোঁ, ইলাচি গুড়ি দিছোঁ মই। আপোনালোকে ঘৰৰো ইলাচি, যোনটো সেউজীয়া ইলাচি আছে, তাৰ গুড়ি কৰি পেলাই দিব পাৰে। তাৰপিছত মই এইখিনি ড্ৰাই ফ্ৰুটখিনি যে ঘিত ভাজি লৈছিলোঁ সেইখিনি দি মই এতিয়া এয়া চুগাৰ চিৰাপখিনি, মানে কেশৰী, মানে কালাৰৰ কাৰণে যিটো ৰং ব্যৱহাৰ কৰি চুগাৰ চিৰাপটো বনাইছিলোঁ, সেইখিনি দি মই ভালদৰে এতিয়া উতলিব দিব লাগিব। ভালদৰে লৰাই থাকিব লাগিব যাতে লাম্পছ নহয়। মানে এনেকুৱা হয়, চুজিটো যদি বহাই থৈ দিয়া যায় তেতিয়া তলৰ ফালে গোট খাই ওপৰখিনি লিকুইড টাইপ হৈ থাকে। লৰাই থাকিলে গোটেইখিনি সমানকৈ এবজৰ্ব কৰি ল'ব। এই ধৰণে লৰাই মই যেতিয়ালৈকে এবজৰ্ব হোৱা নাই পানীখিনি, তেতিয়ালৈকে ভাজিব লাগিব। এয়া ভাজি হোৱাৰ পিছত এয়া মই বাতি এটাত লৈ, আপোনালোকে বেলেগ চেপতো থ'ব পাৰে, মই এইটো অকণমান ডিজাইনৰ কাৰণে মই বাতিটো মানে এটা চেপৰ কাৰণে থৈ দিছোঁ। থৈ এয়া দেখিছেনে, পুৰিৰ কাৰণে মই এয়া ৰঙা যে, সেইটো একচুৱেলি আমাৰ নিমখটো এই ধৰণৰ ব্যৱহাৰ কৰা হয়। তাত মই অকণমান সৰহকৈ ঘি দি পেলাই ভালদৰে ফাৰ্ষ্টতে আটাখিনি, মানে হোৱাইট আটা লৈছোঁ, আপোনালোকে ময়দা ব্যৱহাৰ কৰিব পাৰে। মই ময়দাটো যিহেতু নাখাওঁ, হোৱাইট আটাটোৱে খাওঁ। ইয়াৰে লুচি বনাব, মানে পুৰি বনাব ওলাইছোঁ। এইখিনি মই এতিয়া ভালদৰে ডো বনাই ল'ব লাগিব। এইখিনি সকলোৱে জানে বাৰু, তথাপি মই দেখুৱাই দিছোঁ। এইখিনি মই ধুনীয়াকৈ ডোটো বনাই লৈ অকণমান সময় ৰেষ্টত থৈ দিব লাগিব। আধা ঘণ্টামান সময়ৰ কাৰণে যেতিয়া ৰেষ্টত থৈ দিয়া যায় তেতিয়া বস্তুটো ফুলে। মানে এই কথাটো মই কিয় কৈছোঁ, মানে সকলোৱে জানে, প্ৰায় সংখ্যকে জানে, তথাপিও মানে এবাৰ মোৰ আলহী আহোঁতে মোক সুধিলে যে তুমি কি ব্যৱহাৰ কৰিছিলা, তেতিয়া মানে মই কৈছিলোঁ যে তেতিয়া বিশ্বাস কৰা নাছিলে যে দৈৰে কিবাৰে দিছা, মানে এই ধৰণে সুধিছিল আৰু সেইকাৰণে মই কৈছোঁ আধা ঘণ্টা ৰেষ্টত। আৰু মই এটা কথা ক'ব পাহৰিয়ে থাকিলোঁ, মই ইয়াত আধা চামুচ পৰিমাণৰ বেকিং যোনটো পাউডাৰ হয়, বেকিং পাউডাৰটো মই ব্যৱহাৰ কৰিছোঁ, যাতে মানে ময়দা বা আটাখিনি ফুলি যায়। এই ধৰণে মই আধা ঘণ্টাৰ পিছত মই এয়া ডোটো বনাই ল'লোঁ।
দৌটোৰ পৰা লাৰু সৰু সৰুকৈ লাৰু কৰি বনাই পেলাই এইখিনি মই বেলি মই এতিয়া ধুনীয়াকৈ পুৰিখিনি বনাই ল'ব লাগিব। মানে যেতিয়া আধা ঘণ্টা সময়ৰ কাৰণে থৈ দিয়া যায় বস্তুটো ধুনীয়া ফুলেও প্লাছ ইয়াৰ পৰা মানে যোনটো ভিতৰৰ ফালে ধুনীয়া জালিদাৰ মানে হেৰি হয়। মানে মোৰ পুৰিকেইখন আহিলে কিছুমান মানুহে প্ৰায়ে কৈ থাকে যে তোমাৰ লুচিকেইখন বা পুৰিকেইখন ইমান ধুনীয়া হয়, সেইকাৰণে মই কথাখিনি ক'লোঁ বাৰু। প্ৰায় সংখ্যকৰে ভাল হয় বাৰু, সেইটো নকওঁ যে কাৰোবাৰ বেয়া হ'ব, কিন্তু তথাপিও মই কথাখিনি ক'লোঁ আৰু মোৰ চিক্ৰেট ইনগ্ৰেডিয়েণ্টখিনি যিহেতু বিচাৰে বহুতেই, সেইকাৰণে এয়া মোৰ লাষ্ট প্লেটখন হয়। তাৰপিছত মই এয়া পুৰিখিনি গোটেইখিনি মই ভাজি লৈছোঁ। মই ৰিফাইন তেলতে ভাজিছোঁ বাৰু। তাৰপিছত এয়া মোৰ ভাইটি আহিছিলে সেইদিনা, ভাইটিক খাই চাব দিলোঁ মই অকণমান। মোৰ ৰেচিপিটো কেনেকুৱা লাগিছে নিশ্চয়কৈ জনাব, আৰু ভিডিঅ'টো শেষলৈ চাবৰ বাবে অশেষ ধন্যবাদ। প্লিজ মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগিলে প্লিজ কমেণ্ট এটাত জনাই দিব, মোৰ খুব ভাল লাগিব। আৰু প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।